অইল ইণ্ডিয়া লিমিটেডৰ চৰম লুণ্ঠন আৰু বঞ্চনাৰ বিৰুদ্ধে সুৰক্ষা কৰ্মীসকলে আজি অনুষ্ঠিত কৰে এক যৌথ আলোচনা সভা। ভাৰত চৰকাৰৰ অগ্ৰণী উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডত নিয়োজিত সুৰক্ষা কৰ্মীসকলৰ ওপৰত কৰি অহা চৰম শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে সুৰক্ষা কৰ্মীসকল ক্ষোভিত হৈছে। আজি চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল ইণ্ডিয়াত কৰ্মৰত প্ৰায় 1600 সুৰক্ষা কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হয় এক যৌথ আলোচনা সভা। মাত্ৰ দৈনিক 100 টকা মজুৰিৰে 24 ঘণ্টাই কাম আদায় কৰি অইল কৰ্তৃপক্ষই কৰা অন্যায়ৰ বিৰুদ্ধে সুৰক্ষা কৰ্মীসকল প্ৰতিবাদ মুখৰ হৈছে। বিভিন্ন সময়ত এই সুৰক্ষা কৰ্মীসকলে আবেদন নিবেদন কৰাৰ লগতে ধৰ্ণা কাৰ্যসূচী আদি গ্ৰহণ কৰি অহাৰ পিছতো আজি পৰ্যন্ত কোনো ফলৱৰ্তী নহল। পুনৰ আজি অনুষ্ঠিত আলোচনা সভাত অসম চৰকাৰক উচিত ন্যায়ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এওঁলোকে অন্যথা ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ অসম শাখাৰ উদ্যোগত প্ৰবল গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অইল ইণ্ডিয়া লিমিটেডৰ সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত থকা 1600 সুৰক্ষা কৰ্মীৰ উপস্থিতিত এখনি যৌথ আলোচনা সভা অনুষ্ঠিত হয়। আৰু এই সভাৰ মূল যিটো কথা, সেই কথাটো অসমৰ মানুহে গম পালে আচলতে আশ্চৰ্য প্ৰকাশ কৰিব যে অইল ইণ্ডিয়া লিমিটেডৰ সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত থকা সুৰক্ষা কৰ্মীসকলক আজিৰ তাৰিখত 24 ঘণ্টা কাম কৰাই মাত্ৰ 100 টকা মজুৰি দিয়ে। আৰু তেওঁলোকৰ গোটেই ৰিক্ৰুটমেণ্টৰ প্ৰক্ৰিয়াটো টেকফুলি গভৰ্ণমেণ্টৰ লগত তেওঁলোকে এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰি থানাৰ জৰিয়তে, আৰক্ষীৰ জৰিয়তে VDP হিচাপে নিয়োজিত কৰিছে। VDPৰ জেনেৰেল ডিউটিবিলাক কি থাকে আমি সকলোৱে জানো। ইলেকশ্যনৰ সময়ত ডিউটি কৰা বা ইলেকশ্যনৰ টাইমত কালভাৰ্টবিলাক চোৱা চিতা কৰা, গাঁৱত কিবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ থানাক খবৰ দিয়া। অইলৰ নিচিনা এটা বৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ লগত জড়িত থকা 1600 সুৰক্ষা কৰ্মীক এই ধৰণৰ বঞ্চনা, এই ধৰণৰ অন্যায়, এই ধৰণৰ শোষণ আচলতে ভাবিব নোৱাৰা এটা ঘটনা। গতিকে আমি আজি এই আলোচনা সভাৰ জৰিয়তে অইল কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰ, অসম চৰকাৰক এটা কথা পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে ইণ্ডাষ্ট্ৰীবিলাক আইনৰ জৰিয়তে পৰিচালিত কৰে নে মনৰ খেয়াল খুচি মতে পৰিচালিত কৰে এবাৰ ভাবিব। যিকোনো শ্ৰমিকক, যিকোনো সুৰক্ষা কৰ্মীক যিকোনো উদ্যোগত নিয়োজিত কৰাৰ সময়ত নিৰ্দিষ্টকৈ আইন উপলব্ধ আছে। গতিকে আইনমতে আজিৰ তাৰিখত এগৰাকী ইণ্ডাষ্ট্ৰীৰ লগত জড়িত থকা সুৰক্ষা কৰ্মীৰ ন্যূনতম ডেইলি পাৰিশ্ৰমিকটো কি হ'ব তাত নিৰ্ধাৰণ কৰা আছে। সকলোৱে জানে ভাৰতবৰ্ষত এভাৰেজ স্কিল লেবাৰবিলাকৰ পাৰ মান্থ চালাৰীটো 22,000তকৈ অধিক। গতিকে সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত কৰি অইলৰ এই ধৰণৰ যিটো বঞ্চনা বা সুৰক্ষা কৰ্মীসকলৰ ওপৰত যিটো অন্যায়, ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে অইল কৰ্তৃপক্ষক আমি দাবী জনাওঁ, চৰকাৰকো এই বিষয়টোৰ ওপৰত আমি উচিত বিবেচনা কৰিবৰ কাৰণে দাবী জনাওঁ যে অইলৰ লগত জড়িত চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া গোটেই অইল ৰিচোৰ্চ যিবিলাক চেণ্টাৰ আছে সেইবিলাকৰ লগত জড়িত সুৰক্ষা কৰ্মীসকলৰ ন্যূনতম যিটো মাহিলী দৰমহা, এইটো মিনিমাম স্কিলৰ যিটো এভাৰেজ ৱেজ আছে গোটেই সমগ্ৰ ভাৰতবৰ্ষত, সেই ৱেজৰ মতে দিয়ক। স্কিল লেবাৰ এজনৰ যিটো আজি দৰমহা আছে মাহেকৰ মূৰত, সেইমতে দিয়ক। তেওঁলোকে 100 টকাকৈ গাঁওৰক্ষী বাহিনীক দিয়াৰ দৰে মাহেকত 3000 টকা দি পেলাই লুণ্ঠন আৰু বঞ্চনা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই সুৰক্ষা কৰ্মীসকলৰ ওপৰত সম্পূৰ্ণ বেআইনী কৰা হৈছে, ইনজাষ্টিছ কৰা হৈছে। গতিকে তেওঁলোকক জাষ্টিছ দিবৰ কাৰণে আজি এই আলোচনা সভাৰ জৰিয়তে আপোনালোক দাবী জনাইছোঁ। আৰু আমি ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ তৰফৰ পৰা, অসম শাখাৰ তৰফৰ পৰা চৰকাৰক দাবী জনাওঁ, অল সুৰক্ষা কৰ্মীসকলৰ এই দাবীৰ ন্যায্য দাবীৰ সমৰ্থনত আমি আছোঁ। আৰু সমগ্ৰ অসমত এই দাবীক লৈ ট্ৰেড ইউনিয়ন হিচাপে ইণ্টাকে এটা প্ৰবল গণ আন্দোলন গঢ়ি তুলিব। আৰু এই গণ আন্দোলনটো হোৱাৰ আগতে যাতে চৰকাৰ আৰু বিভাগীয় অইল কৰ্তৃপক্ষই উচিত বিবেচনা কৰি সুৰক্ষা সমিতিসকলৰ প্ৰাপ্যৰ অধিকাৰ উচিত মতে দিয়ে তাকে আমি আহ্বান জনাইছোঁ। আচলতে আজি সমগ্ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যিবিলাক অইল ইণ্ডাষ্ট্ৰিয়েলৰ ভিতৰত থাকি কাম কৰা সুৰক্ষা কৰ্মীসকল ইয়াত সমবেত হৈছে। আচলতে এই অইল সুৰক্ষা কৰ্মীসকলে আজি সুদীৰ্ঘ 24 বছৰ ধৰি অইল নিৰাপত্তাজনিত কামত তেওঁলোকে জড়িত হৈ আছে। আমিবিলাক জড়িত হৈ আছোঁ। কিন্তু অতি পৰিতাপৰ আৰু দুখৰ বিষয় যে এই অইল সুৰক্ষা কৰ্মীবিলাকক অইল ইণ্ডিয়া লিমিটেডে সংশ্লিষ্ট আৰক্ষী প্ৰশাসনৰ যোগেদি গাঁওৰক্ষী বাহিনীৰ নাম দি তেওঁলোকে মকৰল কৰি আহিছে। আৰু এটা কথা স্পষ্ট যে আজিৰ পৰা প্ৰায় 30-35 বছৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডত যিবিলাক
সুৰক্ষাকৰ্মী নিয়োজিত সেই সুৰক্ষাকৰ্মীসকল আজি তাৰিখত প্ৰায়সকল ৰিটায়াৰ্ড হ'ল আৰু কিছু সংখ্যক মৃত্যু হ'ল। গতিকে যিবিলাক ঠাই খালী হ'ল সেই খালী ঠাইবিলাকতে বৰ্তমান আমাৰ কৰ্মীসকলে সুৰক্ষা কাৰ্যত নিয়োজিত হৈ আহিছে আৰু এই সুৰক্ষা কাৰ্যত নিয়োজিত হৈ অহা কৰ্মীসকলক মাহিলী মাত্ৰ ৩,০০০ টকাৰ বিনিময়ত অৰ্থাৎ প্ৰতিদিনে ১০০ টকাকৈ হাজিৰা দি পাৰিশ্ৰমিক দি ২৪ ঘণ্টা খটুৱাই অইল ইণ্ডিয়া লিমিটেডে চৰম প্ৰতাৰণা কৰি আছে আৰু এই চৰম প্ৰতাৰণা কৰি অহাৰ বিৰুদ্ধে বিভিন্ন সময়তে কৰ্মীসকলে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় কৰ্তৃপক্ষক নিবেদন কৰি আহিছে যে কৰ্মৰ অনুপাতে উচিত প্ৰাপ্য বিচাৰি যেতিয়া কৰ্মৰ অনুপাতে উচিত প্ৰাপ্য বিচাৰি যায় তেতিয়াই অইল ইণ্ডিয়া লিমিটেডে চৰকাৰলৈ ঠেলে আৰু চৰকাৰে যেহেতু অইল ইণ্ডিয়া লিমিটেডে কয় চৰকাৰে যেহেতু VDB আইনখন বলবৎ কৰি ৰাখিছে গতিকে চৰকাৰে যদি VDB আইনখন এৰি দিয়ে তেতিয়াহ'লে আমাৰ দিয়াত আপত্তি নাই। যেতিয়া আকৌ কৰ্মীসকলে চৰকাৰৰ ওচৰলৈ যায় চৰকাৰৰ ওচৰলৈ গ'লে আকৌ তেওঁলোকে কয় যে অইল ইণ্ডিয়া যদি তেওঁলোকে নিজাববীয়া যদি সম্পদ সুৰক্ষাত নিয়োজিত কৰি ৰাখিছে অইল ইণ্ডিয়াই যদি দিয়ে তেতিয়াহ'লে আমাৰ দিয়াত আপত্তি নাই। আচলতে দুইফালে দুই মেৰুত দুটা ধৰণৰ কথা কৈ আজি কৰ্মীসকলে ২৪টা বছৰ অতিক্ৰম কৰিলে। এই ২৪টা বছৰ অতিক্ৰম কৰাৰ পাছত বহু সংখ্যক ব্যক্তি ইতিমধ্যে বহুত বয়সো হৈ গ'ল বহুত আঁতৰিও গ'ল তাৰ পাছতো ভৱিষ্যতটোৰ সুৰক্ষিত আশাত তেওঁলোকে আজি তাৰিখত কৰ্ম নিয়োজিত হৈ আছে আৰু কৰ্ম কৰি গৈ আছে। ১০০ টকা হ'লেও তেওঁলোকে দায়িত্ব পালন কৰি গৈ আছে যাৰ কাৰণে আজি অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিটো সম্পদ সুৰক্ষিত হৈ আছে। আৰু এতিয়া কথা হ'ল এই যে গাঁওৰক্ষী বাহিনী বুলি দি নামত তেওঁলোকে সুৰক্ষা প্ৰদান কৰি ৰাখিছে। আমি এটা সৰু উদাহৰণ দিব বিচাৰোঁ। এতিয়া চৰাইপুং নিচিনা এলেকা ডিব্ৰুগড় জিলাৰ ডিগবৈ এলেকাৰ যিবিলাক ঘন জংঘলৰ মাজত অৱস্থিত যিবিলাক অইল ইণ্ডিয়া লিমিটেডৰ খাট এই খাটবিলাকত য'ত ৭-৮ কিলোমিটাৰ পৰ্যন্ত মানুহৰ ঘৰ এটা নাই এই ঘৰ এটা নথকাৰ মাজত তেওঁলোকে হাবিৰ মাজত অইলৰ খাট সুৰক্ষা কৰে। সেই কৰ্মীসকলে কোনটো দিশৰ পৰা গাঁও এখন সুৰক্ষা কৰাটো বুজাইছে সেই কথাটো কিন্তু অইল ইণ্ডিয়া লিমিটেডে আমাক উত্তৰ দিব লাগে। গতিকে এই কথাখিনিয়ে আজি তাৰ কাৰণে যেহেতু প্ৰতিটো মানে অভিসন্ধিত আজি সুৰক্ষা কৰ্মীসকল বঞ্চিত হ'ব লগা হৈছে। এই বঞ্চিত হোৱাৰ বহিঃপ্ৰকাশ ঘটি আজি সকলো সমবেত হৈছে আৰু গোটেইখিনি আজি লগ হৈ এটা সিদ্ধান্তত উপনীত হৈছে যে কি আমি বিভিন্ন স্তৰ অতিক্ৰম কৰাৰ পাছত এই দাবীটো মানে স্পৰ্শ কৰিবৰ কাৰণে চৰকাৰ পক্ষক স্পৰ্শ কৰিবৰ কাৰণে বা কোম্পানীক স্পৰ্শ কৰিবৰ কাৰণে অনশন পৰ্যন্ত কৰা হ'ল। ৩৬ ঘণ্টা আমি অনশন কৰিলোঁ। বিভিন্ন ধৰ্মত আমি ধৰ্মঘটো কৰিছোঁ। বিভিন্ন ধৰ্মত সময়ত আমি আবেদন নিবেদন কৰি আহিছোঁ। এই বিষয়টো ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ ছিকিউৰিটি ডিপাৰ্টমেণ্টৰ মানে ছেমিনাৰ হলত আলোচনা সভা কক্ষত DC আৰু SP অতিৰিক্ত DC আৰু অতিৰিক্ত SPৰ উপস্থিতিত আৰু অইলৰ সুৰক্ষাৰ মানে উচ্চপদস্থ বিষয়াৰ উপস্থিতিত কৰ্মীসকলৰ মাজত এখন ত্ৰিপাক্ষিক আলোচনা হৈছিল। এই ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে তেওঁলোকে ঊৰ্ধ্বতন মহলক কথাখিনি অৱগত কৰি ইয়াতে সুব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কৈছিল। কিন্তু আজিৰ তাৰিখলৈকে এই কৰ্মীসকলে কোনো ধৰণৰ সুদুত্তৰ পাবলৈ সক্ষম হোৱা নাই। আৰু ইতিমধ্যে আটাইতকৈ এই বিষয়টোৰ ওপৰত আমি অসম চৰকাৰৰ মুখ্য সচিবকো আমি সাক্ষাৎ কৰি আমি পোনপটীয়াকৈ আমি গোটেই কথাখিনি আমি অৱগত কৰিছিলোঁ। তাৰপিছতো আমি কোনো ধৰণৰ সফল পোৱা নাই যাৰ কাৰণে আজি আমাৰ বন্ধ বা সংগ্ৰাম আমাৰ ইচ্ছাকৃত নহ'লেও আজি আমি সেই এটা আমি পৰিকল্পনা কৰিবলৈ আমি বাধ্য হৈছোঁ যে যদি কোনো ধৰণে ইয়াৰ বিকল্প ব্যৱস্থা নিদিয়ে যদি উচিত মান্যতা নিদিয়ে কৰ্ম অনুপাতে যদি তেওঁলোকে উচিত ব্যৱস্থা দিবলৈ তেওঁলোকে মানি নলয় তেতিয়াহ'লে সমগ্ৰ সুৰক্ষা কৰ্মী একত্ৰিত হৈ অইল অৱৰোধ কৰাৰ দৰে এটা কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ আজি সিদ্ধান্ত কৰা হৈছে।